আজি অসমত এনেকুৱা এজন শিক্ষক উলিয়াই দিব নোৱাৰে যিজন শিক্ষকে ৰিমছটো মানে অপ'জ কৰিছে কোনো ৰিমছটো অপ'জ কৰা নাই আমিও কৰা নাই আমি কৈছোঁ কি যে ইয়াত বহুত আখুৱা আছে চাওক আখুৱা আজি 10% বিদ্যালয়ে যিটো ডিভাইচ দিছে টেবলেট দিছে সেই টেবলেটেৰে এটেণ্ডেঞ্চটো দিছে আৰু 90% মানে শিক্ষকে নিজৰ মোবাইলেৰে এটেণ্ডেঞ্চটো দিছে মই বেছি দূৰত নাযাওঁ আমি গুৱাহাটীতে কৈছোঁ মোৰ স্কুলতে আপোনাৰ ডিভাইচটো কাম নকৰে মোৰ মোবাইলটোৰে আপোনাৰ বিদ্যালয়খন নাম কৈ দিয়ক নিউ গুৱাহাটী ৰেলৱে কলনী হাইস্কুল গতিকে মোৰ বিদ্যালয় গুৱাহাটীৰ মাজতে সেই বিদ্যালয়খনত এই ডিভাইচটো কাম নকৰে কাম কৰিছে কি বিশেষকৈ মোৰ মোবাইলটোৰে মানে মেক্সিমাম টিচাৰ 80% টিচাৰে মোৰ মোবাইলটোৰে আপোনাৰ এটেণ্ডেঞ্চটো দি আছে আৰু আজি মই শিক্ষা হেতু এপটোত মই এটা নতুন কথা ক'ব বিচাৰিছোঁ এই ডিভাইচটো কিনিছে ডিভাইচটোত লিখা আছে 17,500 টকা আপোনাৰ 3G নেটৱৰ্কটো নিশ্চয় আপোনালোকেও জানে যে 2020 চনতে 3G নেটৱৰ্কটো বন্ধ হৈছে আজি 3G নেটৱৰ্কে ইমান ডাঙৰ এপৰ ইমান ফাংচন থকা এটা এপৰ সেই কামখিনি ছাপোৰ্ট কৰিব নেকি আমি শিক্ষামন্ত্ৰী মহোদয় আৰু যিবিলাকে এই এপটো চলাই আছে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যিহেতুকে 17,500 টকাকৈ খৰচ কৰি 52,000 টেবলেট কিনিছে এই টেবলেটৰ জৰিয়তে নেটৱৰ্কটো দিয়ক যিহেতুকে স্কুলখন মানে ট্ৰেকিং কৰা আছে ট্ৰেকিং কৰা থাকিলে যিহেতুকে টেবলেটটো দিয়া আছে টেবলেটৰ শিক্ষামন্ত্ৰীয়ে কৈছে 5G আছে আমাৰ 4G বিলাকে ছাপোৰ্ট নকৰা হৈছে আমাৰ শিক্ষকসকলৰ মই কৈছোঁ আপোনাৰ বহুত টিচাৰৰ নিজৰ মোবাইলতে এই নেটৱৰ্কটো ছাপোৰ্ট নকৰে আৰু যদি ইমান পইচা পাতি খৰচ কৰি এতিয়া ইমান এপটো ভাল এপটোক আমি কেতিয়াও বেয়া বুলি কোৱা নাই যদি এনেকুৱা এটা এপ ব্যৱহাৰ কৰিব বিচাৰিছে এই এপটোৰ নেটৱৰ্কটো জেনেৰেল নকৰি এই নেটৱৰ্কটো এৰি দিয়ক ডিভাইচত দিয়ক ডিভাইচত দি তাৰপিছত এই যিসকল বিষয়াই এইটো আপোনাৰ মনিটৰিং কৰি আছে যি আমাৰ মন্ত্ৰী ডাঙৰীয়ে যিটো কথা কৈ আছে তেতিয়া তেখেতে কওক যে হয় আমি এই ডিভাইচটোৰ জৰিয়তে দিয়াৰ পিছত এইখিনি এটেণ্ডেঞ্চটো আহিছে আৰু আমি বিশেষকৈ আমাৰ 1264খন আৰু আমাৰ মঞ্চ যিটো আছে আমি মঞ্চ এটা সিদ্ধান্ত লৈছোঁ আমি টিচাৰক কেতিয়াও আমি যে আপোনালোকৰ ডিভাইচত আপোনালোকৰ মোবাইল দি এটেণ্ডেঞ্চ দিয়া নিদিয়া আমি এতিয়ালৈ একো কোৱা নাই কিন্তু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি আগষ্ট মাহত আমি শিক্ষকে যদি বিভাগে ডিভাইচত নেটৱৰ্ক দিয়াৰ ব্যৱস্থাটো নকৰে আমাৰ কোনো শিক্ষকে মোবাইলৰ জৰিয়তে আপোনাৰ নিজৰ এটেণ্ডেঞ্চটো নিদিব গতিকে এনেকুৱা এটা বেমেজালি চলি থকাতে চাওক মানে দুখৰ বিষয় আমাৰ ইন টাইমটোৱে ঠিক কৰিব পৰা নাই তাতে এটা আউট টাইমৰ নটিচ এখন উলিয়াই দিছে আৰু নটিচখন মানে আপোনাক কি ক'ম আৰু হা এটা এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে এখন নটিচ ওলাইছে তাত কি আছে আপোনাৰ SS-ৰ ফাইলত সেই নটিচখনত আমাৰ স্কুল শিক্ষা সচিবৰ চহীটো আছে আৰু সেই চহীটোত এনেকুৱা এটা বিসংগতি দেখিলোঁ আমি যে আমাৰ ডাইৰেক্টৰক দেখা দিছে কি কপি দিছে ইনফৰমেশ্যন বিদ্যালয় পৰিদৰ্শকসকলক দিছে ইনফৰমেশ্যন গতিকে তেওঁলোকক ইনফৰমেশ্যন দিছে কিন্তু একশ্যন ল'ব কোৱা নাই যাৰ বাবদ আমাৰ আজি সন্দেহ হৈ আছে যে সেই যিখন চিঠি দিছে সেই চিঠিখন আচলতে মানে ফেক নে আচল চিঠি আৰু সেইটো আমাৰ স্কুল শিক্ষা বিভাগৰ পৰা জনোৱা হোৱা নাই দ্বিতীয়তে তাত লিখা আছে যে যদি 15 মিনিটছকৈ দুদিন লেট হয় তেতিয়াহ'লে এটা হাফ পে লিভ হ'ব গতিকে হাঁহিয়াতৰ পাত্ৰ হৈছে যে আমাৰ শিক্ষকৰ আমাৰ শিক্ষা আমাৰ টিচাৰৰ হাফ পে লিভে নাই ক'ৰ পৰা আমাৰ হাফ পে লিভ দিব হয় আপোনাৰ 87 নে কি মই পাহৰিলোঁ মই বিচাৰিলোঁ পোৱা নাই জিএডিৰ এখন চাৰ্কুলাৰ আছে লেট কাম 3 ডেজ হ'লে এদিন CL যায় সেইটো ক্ষেত্ৰত আমাৰ হ'ব পাৰে প্ৰযোজ্য কিন্তু আমাৰ য'ত নেকি হাফ পে লিভে নাই সেই হাফ পে লিভত কেনেকৈ আপোনাৰ হেৰি কৰিব আৰু চাওক এইটোত ক'ব লাগিব এইটো কাৰণে তাত কৈছে টিচিং এণ্ড নন টিচিং ষ্টাফ গোটেইখিনি আহিব লাগিব এতিয়া টিচিং ষ্টাফখিনি আমি ক'লোঁ নন টিচিং ষ্টাফ আছে আপোনাৰ 4th গ্ৰেড আহিব 8টা বজাত 8টা বজাত স্কুল হেৰি কৰিব তেওঁলোকৰ টাইমটো কেইটালৈ থাকিব সেইটো কোনো নিৰ্দেশনা নাই স্কুলৰ যিখিনি জুনিয়ৰ এছিষ্টেণ্ট আছে তেওঁলোকৰ কোনো টাইমৰ মানে হেৰিটো সময়সীমা দিয়া নাই
আৰু এতিয়া আমাৰ যেহেতুকে ছামাৰ ভেকেশ্যন আহি আছে আমাৰ বিদ্যালয় প্ৰধানসকলকো কি কৰিছে এটা আহুকালৰ মানে এটা সমস্যাৰ সৃষ্টি কৰিছে যে এই ছামাৰ ভেকেশ্যনত তেওঁলোকে শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিব কি নিদিয়ে তেওঁলোকে আপোনাৰ ভেকেশ্যন ষ্টাফ কাৰণ তেওঁলোকো স্কুল টাইমতে আহে আৰু তেওঁলোকো আমাৰ শিক্ষকৰ দৰে আনলিভটো 10 দিন পায় গতিকে আনলিভটো যেতিয়া 10 দিন পায় গতিকে তেওঁলোকক তেনেকুৱা এটা নিৰ্দেশনা দিব লাগিছে যে স্কুলৰ যিখিনি হেড আছে এইটো টাইমত আহিব ছামাৰ ভেকেশ্যনত তেওঁলোকে শিক্ষা হেতু এপত মানে এটেণ্ডেঞ্চটো দিব নালাগে 4th গ্ৰেড আৰু যিখিনি আমাৰ অফিচ এছিষ্টেণ্ট আছে সেইখিনি ক্ষেত্ৰতে তেনেকুৱা এটা নিৰ্দেশনা থকা হ'লে ভাল আছিল আৰু স্কুলৰ যিখিনি আপোনাৰ অফিচ এছিষ্টেণ্ট আছে তেওঁলোকৰ কথাটো আৰু অলপ সুকীয়া যে তেওঁলোকক শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিব দিছে কিন্তু আমাৰ অসম গভৰ্ণমেণ্টৰ আদাৰ্ছ মানে অফিচ এছিষ্টেণ্টবিলাকে কি পায় আপোনাৰ 2nd ছেটাৰডে আৰু 4th ছেটাৰডে বন্ধ পায় তেওঁলোকে কিন্তু এতিয়ালৈ 2nd ছেটাৰডে 4th ছেটাৰডে তেওঁলোকে ডিউটি কৰিয়ে আছে গতিকে এইবিলাক খামখিয়ালি যেতিয়া পুংখানুপুংখভাৱে পৰীক্ষা কৰি যেতিয়া দেখিব যে এইটো এটা ভাল পৰিৱেশৰ ফালে আহিছে তেতিয়া শিক্ষা হেতু এপটোত চৰকাৰে যিখিনি মানে কৰিবলগীয়া আছে সেইখিনি কৰি শিক্ষকসকলক এৰি দিব লাগে হয় ছাৰ বাইদেউসকল বৰ্তমান সময়ত শিক্ষা হেতু এপছত উপস্থিতি দিয়াক লৈ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল বিপাঙত পৰিছে কিয়নো প্ৰতিকূল বতৰ বানপানীৰ মাজতো শিক্ষক কৰ্মচাৰীসকলে শিক্ষা হেতু এপছত উপস্থিতি দিয়া নিদিয়াক লৈ কোনো স্পষ্ট নিৰ্দেশনা দিয়া নাই ৰাজ্যৰ শিক্ষা বিভাগে আনহাতে জুলাই মাহৰ গ্ৰীষ্ম বন্ধৰ ওপৰতো শিক্ষক কৰ্মচাৰীসকলৰ বাবে কোনো স্পষ্টীকৰণ দিয়া নাই ৰাজ্যৰ শিক্ষা বিভাগে যাৰ বাবে ৰাজ্যৰ শিক্ষক সংগঠনসমূহে এই উপৰোক্ত বিষয় সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে ৰাজ্যৰ শিক্ষা বিভাগৰ পৰা আনহাতে বৰ্তমান সময়ত শিক্ষা হেতুত উপস্থিতি দিয়াক লৈ যি বিতৰ্ক চলি আছে যে মৃত মানুহৰো উপস্থিতি দিয়ে শিক্ষা হেতু এপছে এজনে উপস্থিতি দিলে আন এজনৰ উপস্থিতি দেখুৱায় আনহাতে ছাত্ৰ ছাত্ৰীসকলৰ ছুটিক শিক্ষা হেতু এপছে মেটাৰনিটি লিভ বুলি দেখুৱায় শিক্ষা হেতুৰ এই বিসংগতিসমূহ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই তথ্য সহকাৰে শিক্ষা বিভাগক আঙুলিয়াই দিয়ে যদিও শিক্ষা বিভাগে এই শিক্ষা হেতু এপছৰ বিসংগতিসমূহ মানি ল'ব খোজা নাই যাৰ কাৰণে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে ছাৰ বাইদেউসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।